ৰঙৰ উৎসৱ ফাকুৱালৈ নলবাৰী জিলাৰ অন্তৰ্গত শ্ৰী শ্ৰী কলীয়াগোসাঁই জোৱাৰডি সত্ৰত আনন্দৰ বন্যা। স্বৰ্গত ৰুদ্ৰসিংহ দানেৰে গুৰু দুজনৰ প্ৰিয় শিষ্য গোপাল আতৈ আৰু দাস আতৈৰ দ্বাৰা প্ৰতিষ্ঠিত শ্ৰী শ্ৰী কলীয়াগোসাঁই সত্ৰৰ 42তম বাৰ্ষিক দৌল উৎসৱ যোৱা 2 মাৰ্চৰ পৰা 6 মাৰ্চলৈ 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে দৌল উৎসৱ অনুষ্ঠানটি। আন বেলিতকৈ এইবেলি ভক্তৰ ভিৰ যথেষ্ট বৃদ্ধি পাইছে। উদ্যোক্তাই জনোৱা মতে অহাবেলি আৰু বৃহৎভাৱে আয়োজন কৰিম বুলি অৱগত কৰে। লগতে দৌল উৎসৱত অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী দেৱে আহিব বুলি অৱগত কৰে। আৰু সাংস্কৃতিক সন্ধিয়া মুখ্য আকৰ্ষণ হিচাপে থাকে কণ্ঠশিল্পী ভাস্কৰ সুৰথ আৰু কংগনা ৰাগিনী। চাওক আমাৰ এই তথাপিতো আমি নামাকৰণ হিচাপত 41তম বুলি আমি মানে গণ্য কৰি লৈছোঁ। আমাৰ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দানেৰে গুৰুজনাৰ প্ৰিয় শিষ্য গোপাল আতৈ আৰু দাস আতৈ প্ৰতিস্থাপিত শ্ৰী শ্ৰী কলীয়াগোসাঁই সত্ৰ এইখন দেউল আমি এতিয়ালৈকে চলাই আছোঁ। আৰু আমাৰ আজি ভোগ হয়, ইয়াতে হোম হয়, মানে পূৰ্ণিমা তিথিত ফাগুনৰ পূৰ্ণিমা তিথিত আমাৰ ইয়াতে হোম হয়। হোমৰ লগত সংগতি ৰাখি আমি 5দিনীয়া কাৰ্যসূচীৰে দেউলখন উদযাপন কৰি আহিছোঁ। আৰু আমি এতিয়ালৈকে চলাই আছোঁ আৰু পৰৱৰ্তীও আমি এই দৌলখন চলাই নিয়াৰ কাৰণে আমাৰ মনস্থ কৰিছোঁ। আৰু এই আপোনালোকে দেখা পাইছে আজি আমাৰ ভোগ চলিব। ভোগত 1000ৰ ওপৰত মানুহ হ'ব, 1000-2000 মানুহ অলৰেডি আপোনালোকে দেখা পাইছেই। এনেধৰণে আমি এই দৌলখন উদযাপন কৰিছোঁ। লগতে আমাৰ দৌলত আমি যোৱাকালি আমাৰ যাত্ৰা পাৰ্টি আছিলে, অহাকালি আজি আমাৰ ঢুলীয়া আছে, নাগাৰা আছে, অহাকালি আমাৰ সাংস্কৃতিক সন্ধিয়া আছে। এনেধৰণে আমি 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি দেউলখন উদযাপন কৰিব লৈছোঁ। আৰু অহা পৰহি মানে 4 তাৰিখে আমাৰ গোসাঁই আমাৰ সমগ্ৰ কঠীয়ালচি অঞ্চলটোতে হৰিবোৰৰ ব্যৱস্থা এটা আছে। আৰু আমি সিদিনাখন গাঁৱৰসমূহ মানুহ লগ হৈ আমি হৰিবোৰা ব্যৱস্থাটো কৰি আয়তীৰ নামেৰে আমি দেউল সমাপ্ত কৰোঁ। 41তম শ্ৰী শ্ৰী কলীয়াগোসাঁই দৌল উৎসৱৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আছিলে। ভ্ৰমণটো বহুত মানুহ হৈছে, গতিকে অহা বছৰৰ কাৰণে আমি ইয়াতকৈ আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে কৰিম বুলি আমি মনস্থ হৈছোঁ। আৰু ইয়াতকৈ যাতে মানুহৰ সমাগম হয় সেইখিনি বিচাৰিছোঁ। ভক্তৰ সমাগম এতিয়া আপোনালোকে নিজে মানে প্ৰত্যেক দেখিছে নিচিনা মানে ভক্তৰ সোঁত এতিয়া আৰু আহিয়ে আছে। তো গতিকে তাৰমানে আমাৰ এই অনুষ্ঠানটো এতিয়া এইবাৰ 41তম আমাৰ দৌল মহোৎসৱ হয়। তো আমাৰ এই অনুষ্ঠানটোৰ প্ৰতি ৰাইজৰ আস্থা আছে, বহুত মৰমেৰে আঁকোৱালি লয়। আৰু সেইকাৰণে ভক্ত সমাগম ইয়াত বহুতেই হয়। প্ৰথম দিনা যোৱাকালি কাৰ্যসূচী আছিল বহুত মানুহ, আজিতো আপোনালোকে এতিয়া দেখিয়ে পাইছে সন্ধিয়াও আছে আৰু অহাকালিও বহুত মানুহ। চিফ গেষ্ট হিচাপে কোনোবা থাকিব নেকি? চিফ গেষ্ট বুলি আমাৰ ইয়াত কোনো মানে তেনেকুৱা কথা নাই। আমি ধৰি লওক আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ স্থানীয় বিধায়ক চন্দন পাটোৱাৰী, তেখেতকো আমি মানে নিমন্ত্ৰণ জনাইছোঁ। তেনেকৈ ধৰি লওক আমি আমাৰ বৰ্ণাঢ্য যিটো কাৰ্যসূচী আমি বৰ্ণাঢ্য অঞ্চলৰ পৰা আমি মানে অতিথিখিনি নিমন্ত্ৰণ কৰিছোঁ। গতিকে চিফ গেষ্ট তেনেকুৱা বুলি কোনো মানে নাথাকে। আচলতে চিফ গেষ্ট হিচাপে আমাৰ কোনো ভক্তপ্ৰাণ ৰাইজে আমাৰ চিফ গেষ্ট অনুষ্ঠানটোত। আৰু অলপতে মই কৈছোঁৱে আমি চন্দন পাটোৱাৰী ছাৰকো আমাৰ স্থানীয় বিধায়ক নিমন্ত্ৰণ জনাইছোঁ, তেখেতে আহিম বুলি ইচ্ছা কৰে।